ক্লাস 10 ৰ অনুশীলনী 8.2 2 নম্বৰ প্ৰশ্নটোত আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছে প্ৰথম প্ৰশ্নটো আমাক এনেকৈ দিয়া আছে এই প্ৰশ্নটোৰ এগেইনষ্টত চাৰিটা আমাক এনেদৰে অপচন দিয়া আছে কোনটো অপচন শুদ্ধ হ'ব সেইটো আমি বাছি উলিয়াব লাগে এনেকুৱা কোৱেশ্চন বিলাক সাধাৰণতে পৰীক্ষাত আহে আহিলে আমি কেনেকৈ সলভ কৰিম সেই বিষয়ে আজি আমি এই ভিডিওটোত শিকিম প্ৰথমতে আমি এই কোৱেশ্চনটো সমাধান কৰিবলৈ হলে আমি tan 30 ডিগ্ৰী মান কিমান হয় সেইটো আমি জানিব লাগিব যদি আমি নাজানো তেতিয়া আমি এনেদৰে উলিয়াব পাৰো tan theta equal to sin theta by cos theta আমাক tan 30 ডিগ্ৰী মান লাগে গতিকে আমি থিটাৰ ঠাইত যদি 30 ডিগ্ৰীটো বহাই দিও তেতিয়া sin 30 ডিগ্ৰী by cos 30 ডিগ্ৰী হৈ যাব এইখিনি নিয়মত আমি trigonometric ratio যেনেকে cos tan sec cosec এবিলাকৰ মান উলিয়াবলৈ হলে আমি জাস্ট sin or যিখিনি মান 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী সেইখিনি মান মনত ৰাখিলেই বাকিখিনিৰ মান আমি উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো মই আগৰ ভিডিওটোত কৈছো সেই ভিডিওটো তুমি চাব পাৰা ইচ্ছা কৰিলে এতিয়া আমি sin 30 ডিগ্ৰী মানটো বহাম sin 30 ডিগ্ৰী মান হল হাফ cos 30 ডিগ্ৰী মানটো কি হ'ব sin 60 ডিগ্ৰী যেটো মান হেতু cos 30 ডিগ্ৰী মান হ'ব sin 60 ডিগ্ৰী মানটো কিমান আছিল √3/2 আছিল এই ভগ্নাংশটোৰ তলত 2 আছে ইয়াৰ তলত 2 আছে গতিকে আমি তলৰ গিটা কাটি দিব পাৰো কাটি দিয়াৰ পিছত ইয়াত কি থাকিব 1/√3 থাকিব 1/√3 হ'ব tan 30 ডিগ্ৰী মান এই মানটো আমি ইয়াত বহুৱাই সমাধান কৰিলে আমি উত্তৰটো পাই যাম 2 * tan 30 ডিগ্ৰী মান হল 1/√3 তলটো আমি লিখিম 1 + tan square 30 ডিগ্ৰী মানে 1/√3 টোক আমি ইয়াত স্কয়াৰ কৰি দিব লাগে এই দুটা পূৰণ হৈ আছে এনেকৈ যেতিয়া পূৰণ হৈ থাকিব তেতিয়া আমি এটো সংখ্যাৰ লগত ওপৰ সংখ্যাটো পূৰণ কৰি দিব লাগে 2 * 2 তলত হ'ব √3 1 + 1 ক স্কয়াৰ কৰিলে 1 হ'ব √3 ক স্কয়াৰ কৰিলে আমি পাম 3 ওপৰত হ'ব 2/√3 এনেকৈ যদি থাকে তেতিয়া আমি এটোৰ লগত এটো পূৰণ কৰি দিব লাগে 3 * 3 + 1 কৰিলে হ'ব 4 4/3 ইয়াৰ পিছত আমি এই ভগ্নাংশটো লিখিম 2/√3 পূৰণ তলৰ যেটো ভগ্নাংশ আছে পূৰণ কৰি দিয়া লগে লগে আমি উল্টাকে লিখিব লাগিব উল্টাকে লিখিলে হ'ব 3/4 এই দুইটো আমি 4 টোক যদি কেনসেল কৰি দিও 2 পাম এই 3 টো সমান আমি এনেকৈ লিখিব পাৰো 3 সমান √3 * √3 এই দুটা পূৰণ কৰিলে আমি 3 এ পাম গতিকে 3 সমান হ'ব √3 * √3 ইয়াত √3 দুটা আছে এটা √3 যদি এই তলৰ √3 টো কেনসেল গুচি যায় তেতিয়া আমি কি পাম তেতিয়া ওপৰত থাকিব √3 তলত থাকিব 2 √3/2 এটো কোনটো trigonometric ratioৰ মান হেতু আমি জানিব লাগিব এটো হল sin 60 ডিগ্ৰীৰ মান গতিকে ইয়াৰ সমান আমি লিখিব পাৰো sin 60 ডিগ্ৰী এটো আমাৰ উত্তৰ ওলালে এই প্ৰশ্নটো সমাধান কৰোতে আমি এটো পালো এই উত্তৰটো A B C D এই গিটা অপচনৰ ভিতৰত যেটোত আছে হেতুই আমাৰ শুদ্ধ উত্তৰটো হ'ব আমি যদি ইয়াত বিচাৰো 8 আছে গতিকে আনসাৰ হ'ব A আমি জাস্ট আনসাৰটো লিখি দিলে হ'ব আনসাৰ A sin 60 ডিগ্ৰী এখিনি আমি ৰাফলি কৰিলেও হ'ব এখিনি আমি কৰি দেখুৱাব নালাগে যেহেতু এটো MCQs কোৱেশ্চন যেটো শুদ্ধ উত্তৰ হয় হেতু আমি বাছি উলিয়াব লাগে কিন্তু বাছি উলিয়াবলৈ হলে আমি আগত ৰাফলি এখিনি এনেদৰে কৰি ল'ব লাগিব কৰি লোৱাৰ পিছত যেটো উত্তৰ পাম সেই উত্তৰটো আমি অপচন গিটাত বিচাৰি এনেদৰে লিখি দিলে হৈ যাব কোৱেশ্চন নম্বৰ 2 টো আমি যদি শুদ্ধকে কৰিব বিচাৰো তেতিয়া হলে আমি tan 45 ডিগ্ৰী সমান কিমান হয় হেতু আমি জানিব লাগিব tan 45 ডিগ্ৰী যেটো মান সেই মানটো বেছিভাগ মানৰে মনত থাকে tan 45 ডিগ্ৰী সমান 1 হয় tan ৰ ৰিলেচনটো cot ৰ লগত আছে গতিকে tan 45 ডিগ্ৰী যদি 1 হয় cot 45 ডিগ্ৰী সমানো 1 হ'ব এতিয়া আমি tan 45 ডিগ্ৰী 1 বুলি গম পালো সেই মানটো আমি ইয়াত বহুৱাই সমাধান কৰি চাম এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ ওলাই হেতু আমি গম পাম 1 - tan square 45 ডিগ্ৰী divided by 1 + tan square 45 ডিগ্ৰী 1 - tan 45 ডিগ্ৰী সমান 1 ইয়াত স্কয়াৰ আছে কাৰণে আমি স্কয়াৰ কৰিম 1 + tan 45 ডিগ্ৰী সমান 1 ইয়াত স্কয়াৰ আছে কাৰণে আমি স্কয়াৰ দিম নেক্সট হ'ব 1 - 1 ক স্কয়াৰ কৰিলে 1 হ'ব 1 - 1 তলত হ'ব 1 + 1 ইকুৱেল টু আমি পাম 0/2 ইকুৱেল টু আমি পাম 0
শূন্যক যিকোনো এটা সংখ্যায় যেতিয়া আমি হৰণ বা পূৰণ কৰোঁ তেতিয়া আমি ৰিজাল্টটো কি পাওঁ শূন্যই পাওঁ গতিকে এই কোৱেশ্চনটো আমি সমাধান কৰোঁতে উত্তৰটো আমি কি পালো 0 পালো আমি অপচন কিটাত চাই গম পালো যে ডি টো আমাৰ উত্তৰ হ'ব আনসাৰ আমি লিখিব পাৰো ডি টো উত্তৰ 0 Question number 3 to সমাধান কৰিবলৈ হলে প্ৰথমতে আমি a ৰ ঠাইত 0 ডিগ্ৰী টো বহাই চাম 0 ডিগ্ৰী টো বহাই সমাধান কৰোতে যদি লেফট হ্যান্ড সাইডৰ সমান ৰাইট হ্যান্ড সাইড হয় তেতিয়া 0 ডিগ্ৰী টো হ'ব a ৰ মান যদি 0 ডিগ্ৰী বহাই সমাধান কৰোতে লেফট হ্যান্ড সাইডৰ সমান ৰাইট হ্যান্ড সাইড নহল তেতিয়া আমি 30 ডিগ্ৰী নেক্সট 45 ডিগ্ৰী তাৰ পিছত 60 ডিগ্ৰী এই প্ৰতিটো ডিগ্ৰী মান বহাই বহাই আমি চাব লাগিব যেটো ডিগ্ৰী মান বহাই চাওতে লেফট হ্যান্ড সাইডৰ সমান ৰাইট হ্যান্ড সাইড হৈ যায় হেতুই হ'ব এই প্ৰশ্নটোৰ উত্তৰ বা a ৰ মান এতিয়া আমি কোৱেশ্চনটো লিখিম sin 2a সমান 2 sin a এটো হল লেফট হ্যান্ড সাইড আৰু এটো হল ৰাইট হ্যান্ড সাইড এটো আমি জানো a ৰ সমান ধৰি ললো আমি 0 ডিগ্ৰী প্ৰথমতে আমি a ৰ সমান 0 ডিগ্ৰী লৈছো এতিয়া লেফট হ্যান্ড সাইড ইকুৱেল টু sin 2a next sin a ঠাইত হৈ যাব 0 ডিগ্ৰী 2 into 0 ডিগ্ৰী sin 2 into 0 ডিগ্ৰী কৰিলে 0 ডিগ্ৰী হৈ যাব sin 0 ডিগ্ৰী সমান আমি কিমান পাম 0 পাম নেক্সট আমি এই রাইট হ্যান্ড সাইড টু আকৌ এৰ সমান 0 ডিগ্ৰী বহুৱাই সমাধান কৰি চাম এটো লাইনে নলাই রাইট হ্যান্ড সাইড ইকুৱেল টু 2 sin a 2 sin a ঠাইত হ'ব 0 ডিগ্ৰী 2 into sin 0 ডিগ্ৰী সমান 0 2 লগত 0 টো পূৰণ কৰিলে আমি পাম 0 আমি দেখিলো যে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড হয় গতিকে আমি ক'ব পাৰো এৰ সমান হ'ব 0 ডিগ্ৰী এটোই হ'ব এই প্ৰশ্নটোৰ উত্তৰ 0 ডিগ্ৰী বহাই চাওতে আমি লেফট হ্যান্ড সাইডৰ সমান ৰাইট হ্যান্ড সাইড পাই গলো গতিকে আমি এগিটাত বহুৱাই নাচালে হ'ব মানে এগিটা অশুদ্ধ উত্তৰ হ'ব শুদ্ধ উত্তৰটো হ'ব এটো এৰ সমান 0 ডিগ্ৰী গতিকে আমি আনসাৰটো লিখি দিব পাৰিম a 0 ডিগ্ৰী এটোই হ'ব এই প্ৰশ্নটোৰ উত্তৰ কোৱেশ্চন নম্বৰ 2 একেবাৰে শেষৰ প্ৰশ্নটো এতিয়া আমি সমাধান কৰিম এক নম্বৰ প্ৰশ্নটো সমাধান কৰোতে আমি tan 30 ডিগ্ৰী সমান মানটো কেনেকৈ উলিয়াই হেতু আমি শিকিছিলো tan 30 ডিগ্ৰী সমান 1/√3 হে মানটোৰ সহায়ত আমি এই কোৱেশ্চনটো সমাধান কৰিম 2 into tan 30 ডিগ্ৰী সমান হ'ব 1/√3 1 minus 1/√3 tan square 30 ডিগ্ৰী স্কয়াৰটোৰ কাৰণে আমি এনেদৰে দিব লাগিব ওপৰত এই দুইটোৱে একটোৰ লগত পূৰণ হয় 2 হ'ব তলত থাকিব √3 1 minus 1 ক স্কয়াৰ কৰিলে আমি পাম 1 √3 যদি স্কয়াৰ কৰো আমি পাম 3 ইয়া পাছৰখিনি মই এফালে লিখিছো ওপৰত আছে 2/√3 নেক্সট আমি এনেদৰে থাকিলে এটোৰ লগত এটো পূৰণ কৰিব লাগে 3 এগুণ 3 এই মাইনাসটোৰ কাৰণে একটো আমি বিয়োগ কৰি দিব লাগিব 3 ৰ পৰা 1 বিয়োগ হলে হ'ব 2 তলত থাকিব 3 এতিয়া এই ভগ্নাংশটোক এই ভগ্নাংশটোৱে হৰণ হৈ আছে নেক্সট আমি পূৰণ কৰি দিব লাগে পূৰণ কৰিলে হ'ব 2/√3 পূৰণ কৰি দিয়া লগে লগে তলৰ সংখ্যাটো ওপৰলৈ যাব ওপৰটো তললৈ আহিব 3/2 এনেদৰে হ'ব এই দুইটো আমি এই দুইটো ক্যান্সেল কৰি দিব পাৰো ওপৰত থাকিব 3 তলত থাকিব √3 এই থিটোৰ সমান আমি লিখিব পাৰো √3 পূৰণ √3 তলত এটা √3 আছে এই দুটা পূৰণ হৈ থকাৰ কাৰণে আমি ওপৰৰ এটা √3 আৰু তলৰ এটা √3 ক্যান্সেল কৰি দিব পাৰো ক্যান্সেল কৰি দিলে এইখিনিৰ সমান থাকিব √3 সমান আমি লিখিব পাৰো tan 60 ডিগ্ৰী tan 60 ডিগ্ৰী সমান √3 হয় গতিকে আমি অপচনখিনিত যদি tan 60 ডিগ্ৰীটো বিচাৰো তেতিয়া আমি সি নম্বৰত পাম সি নম্বৰ অপচনটো হ'ব শুদ্ধ উত্তৰ আমি লিখিম আনসাৰ সি tan 60 ডিগ্ৰী আজিলে ভিডিওটো ইমানতে শেষ কৰিলো বাকিখিনি কোৱেশ্চনৰ সমাধান কৰা ভিডিও চাবৰ কাৰণে তুমি চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা